মা মহাদেৱে বোলে তহঁত মোৰ কৃষি নষ্ট কৰিলি, পাৰ্বতী মুখে বেকত হলি। আনৰ পুত্ৰ হোৱা হ'লে যি কৰিব লাগে কৰিলোহেঁতেন। এতিয়া তহঁতৰ আহাৰ দিওঁ দেওবৰীয়া, সোমবৰীয়া, মঙলবৰীয়া, বুধবৰীয়া, বৃহস্পতি, শুক্ৰ, শনি এই 7 বৰীয়া গাঁওখনত তহঁতি সুখী হবি আৰু পৃথিৱীৰ বাটত বৰদৰা বৰকইনা বেকত হবি। 3 দিনৰ দিনা লোণ জালুকীয়া মিঠৈ দিব, তোৰ মোৰ পাৰ্বতী উৎপত্তি ক'ব। সেয়েহে 8 বৰীয়া কালখনত দেখা শুনা ভাল খোৱা বোৱা তাত লাগিবি। মোৰ উৎপত্তি যিদিনাখন ক'ব সেইদিনাৰ পৰা তহঁত তাত নাথাকিবি। মা বুলি ক'বলগীয়া হৈছে। এতিয়া তহঁতক ঢেৰঢেৰীয়া পৰ্বতলৈ খেদালোঁ। দ্বাপৰৰ যুগত ৰাৱণে সীতাক হৰিলে সাগৰত সেতু বান্ধি সীতাক আনিবলগীয়া হ'ল। তেতিয়া হনুমন্তই চাৰিওফালৰ পৰা পৰ্বত গোটাত আহিল। এদিন ঢেৰঢেৰীয়া পৰ্বত ভাৰ বান্ধি লৈ আহোঁতে খোবাখুবি তাতে আহিছে এই কথা একেবাৰে বুজি নাপায়, কেৱল প্ৰভুৱে বুজি পায়। হনুমন্তৰ জ্বৰ ঘমাদি ঘামি আহিছে। প্ৰভু 3 খোজ আগবাঢ়ি গৈ প্ৰভুৰ বৃদ্ধ আঙুলিত পাতি দিলে, তুমি বৰ শ্ৰম পাই আহিছা, ভাৰখিনি মোৰ আঙুলিতে বৃদ্ধ আঙুলিতে থোৱা। হু বুলি ভাৰ পেলাই দিলে, সেই ভাৰ পেলাই দিলে। প্ৰভু বৃদ্ধ আঙুলি চেং চেং ভং ভং কৰিব লাগিলে। তেতিক্ষণে প্ৰভুৱে বৃদ্ধ আঙুলি চেং চেং ভং ভং কৰা দেখি কণ খান নাইকিয়া হ'ল। ভাই লক্ষ্মণ মোৰ বৃদ্ধ আঙুলি কি হ'ল চোৱা। তেতিক্ষণে লক্ষ্মণে ধনুষৰ জুৰিলে, তেতিক্ষণে খোবাখুবি ওলাই ফুৰিলে। মা লক্ষ্মণে সুধিলে তহঁত কোন? বোলে প্ৰভু আমি পাৰ্বতী মুখে বেকত হৈছোঁ। পূৰ্বে আমাক বৰ দি থৈছে ভাল বোলা বেয়া বোলা লাগিবলৈ, 8 বৰীয়া কালখনত লাগিবলৈ। ভুৰ বুলি ভাৰ পেলোৱা প্ৰভুৰ বৃদ্ধ আঙুলিত বেকত হ'লোঁ। তহঁতক শাস্তি ভস্ম কৰিলোহেঁতেন। মহাদেৱ আৰু পাৰ্বতী পুত্ৰ বুলি কলি, যি কৰিলি এতিয়া খণ্ডকৈ চক্ৰ কাটো। এইটো পৰম্পৰা, এইটো কৰিবই, পৰম্পৰা কৰিবই। ওপৰৰ গাড়ীখনত স্বৰ্গলৈ পঠাব, গাড়ীখনত পৃথিৱীৰ কলিত ভোগ কৰিবলৈ থলোঁ। সদাশিৱৰ পাৰ্বতীৰ আজ্ঞা, লক্ষ্মণৰ আজ্ঞা, হনুমন্তৰ আজ্ঞা, দৰা কইনা মুগৰা খোপাগুৰি যাওঁ পানী উঠি থাক। মা আকৌ মাৰ সবাত গৈ খোপনি চা, ঢেৰ ঢেৰ কৰে মঙলবাৰ চূণ খায় কলা খায়। মোক শনিবৰীয়া, দেওবৰীয়া, সোমবৰীয়া, মঙলবৰীয়া, বুধবৰীয়া, বৃহস্পতিবৰীয়া, শুক্ৰ এই 8 বৰীয়া কালখনত যি দেখিছে শুনিছে, খোৱা বোৱা ভাত মাছ গাখীৰ গুড় মাহ প্ৰসাদ মিঠৈ চাউল চিৰা সান্দহ পিঠা পনা লেটেকু পনীয় লৰা ফুৰি টেঙা সোৱাদ মিঠা জ্বলা কেহা ভজা সবাহে জাতি অজাতি ঘৰুৱা বৰুৱা মাইকী বাপেকী ওচৰ চুবুৰীয়া ভাই ককাই কুকুৰ বিয়া চৰাই চিৰিকটি যি দেখিছে শুনিছে, মই দৰা কইনাৰ সদাশিৱৰ আজ্ঞাৰে 8 বৰীয়া কালখনৰ মুখ লগা ভাঙি খোবাখুবনি জাৰিলোঁ পানী উঠি তাত। তিনিবাৰ মাহ আকৌ তিনিবাৰ মাহ আদায়ো হ'ল। এই বাঘ সিংহবোৰ যে ওলাই জন্ম হৈছিলে সেই কাহিনীটো কৰি দিলে। এতিয়া সেয়া এটা কৰিম দুইটাই হ'ল আৰু দে। অঁ